নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আজি আপোনালোকলৈ লৈ আহিব বিচাৰিছোঁ এটি কথোপকথনটিৰ শিৰোনাম তুমি আৰু মই। তুমি জানানে ৰাতিৰ সপোনবোৰ যে পুৰত হৈ ফুলে? কাৰণ সেয়া যে জপা দুচকুৰ দাপোনতহে সৃষ্টি হয়। ৰাতিৰ সপোন কেতিয়াবা কিয় অভিনয়ৰ দৰে হৈ পৰে? তাতো যে থাকে অস্তিত্বতাৰ সঁচা মিছাৰ গোপন কাহিনী। আৰু জানানে, প্ৰতিটো নিশা তুমি মোৰ সপোনৰ জোনা খোৱা আৰু মোৰ সংগী হৈ মোৰ ভাগৰুৱা টোপনিকে তুমি আঁকোৱালি লোৱা। যেতিয়া দিনৰ পোহৰত ব্যস্ত হয় মোৰ সময়বোৰ আৰু আধৰুৱা হৈ আমাৰ ভাল লগা কথাবোৰ। তোমাক কথা এটা সুধো, কবানে? কি কোৱা আকৌ? নিশাবোৰ যেতিয়াই গভীৰ হৈ আহে সপোনবোৰ ভাছ লাগে আৰু তেতিয়াই সপোনৰ ৰূপ সলনি হয়, কিয় বাৰু? ৰাতিৰ সংজ্ঞা বিচাৰি ফুৰা মনটো যেতিয়া চঞ্চল হৈ সপোনত মুখা পিন্ধি স্বাৰ্থপৰ হৈ পৰে। এনেকৈ আমাৰ ভালপোৱাৰ ঠিকনা যদি হেৰাই যায় কেতিয়াবা আন্ধাৰৰ মাজত? কেতিয়াও নাযায়ো, যদিহে আন্ধাৰত পথভ্ৰষ্ট আৰু দুৰ্বল নহয় আমাৰ প্ৰেমৰ ঠিকনাটি। সূৰ্যৰ কিৰণত উজলিবনে জীৱনে বিচৰা প্ৰেমৰ মাধুৰ্যতা, য'ত তুমি মই নামটিয়ে পূৰ্ণতা পাব? যদি বিশ্বাস নামৰ টোপোলাটি ৰাতিৰ কোলাত হেৰাই নোযোৱাকৈ বুকুতে তুমি সামৰি ৰাখা। ঐ, কি হ'ল? মৌন হৈ ভাৱনাত বুৰ গলা যেন পাওঁ। কথা এটা আছিল, বেয়া নোপোৱা যদি সুধিব পাৰোঁনে? খং যেন নকৰা তুমি। নকৰোঁ, তোমাক জানো খং কৰিব পাৰোঁ? তোমাক মোৰ উপন্যাসৰ প্ৰথম অধ্যায় বুলি ক'লে লিখা যদি সেই উপন্যাসৰ শেষৰ পৃষ্ঠাত মোৰ নামেৰে সমাপ্তি? কেতিয়াও তেনে নহয়ো। এই হৃদয়ৰ চিয়াহীৰে লিখা উপন্যাসখনৰ প্ৰথম পৃষ্ঠাই যদি দিয়ে সঁহাৰি, শেষৰ পৃষ্ঠাও হ'ব পাৰে সঁচা প্ৰেমৰ আৰম্ভণি। য'ত প্ৰতিটো অধ্যায়ত কলমৰ নিবত ফুটি উঠা ৰঙীন বাক্যবোৰে হ'ব আমাৰ প্ৰেমৰ সাক্ষী। ভালপোৱা নহওক, আধৰুৱা নহওক এই কাহিনী। সঁচাকৈ এদিন এই পোহৰৰ পম খেদি সপোন নগৰীও হ'ব পাৰিবনে আমাৰ পৃথিৱী? তুমি চিন্তা নকৰিবা, আজীৱন তোমাৰ হৈ ৰোৱাৰ প্ৰতিশ্ৰুতিৰে জীৱনৰ ভূচিত্ৰাৱলীত লিপিবদ্ধ কৰিম। তুমি মোৰ, মই তোমাৰ বাবে এই প্ৰেম জনমে জনমে, এই প্ৰেম জনমে জনমে, জনমে জনমে।